নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৩১ অধ্যায়। আজি অধ্যায় সুপৰ্ণখাৰ কাহিনী। ৰাম লক্ষ্মণে সীতাক লগত লৈ অগস্ত্যৰ কথা মতে পঞ্চৱতীলৈ যাবলৈ ধৰিলে। যাওঁতে বাটত গছৰ ওপৰত বহি থকা এটা ডাঙৰ মূৰ্তি দেখা পালে। তেওঁলোকে ইয়াক ৰাক্ষস বুলি ভাবিলে। ৰামে খঙেৰে সুধিলে, তই কোন? শগুনটোৱে কোমলাই মৰম লগাকৈ ক'লে, বাছা, মই তোমাৰ পিতাৰ বৃদ্ধ বন্ধু। তাৰ পিছত চৰাইটোৱে তাৰ কাহিনী বৰ্ণনাই ক'লে। অৰুণ পুত্ৰ সম্পাতিৰ জটায়ু ভায়েক, বিষ্ণুৰ বাহন গৰুড়ৰ অৰুণৰ ভায়েক। জটায়ুৱে ৰামক ক'লে, তুমি যেতিয়া সীতাক অকলে এৰি থৈ বনত চিকাৰ কৰিবলৈ যোৱা, তেতিয়া মই তেওঁক নিৰাপদে ৰাখিম। ৰামে কথাষাৰ শুনি সন্তোষ পালে আৰু জটায়ুৰ সহায় ল'বলৈ মান্তি হ'ল। তেতিয়া তেওঁলোক আগবাঢ়ি গ'ল। পঞ্চৱতীৰ সৌন্দৰ্য দেখি ৰাম মুগ্ধ হ'ল। তেওঁ কৃতজ্ঞতাৰে মনৰ ভিতৰতে অগস্ত্য মুনিলৈ এই ঠাইৰ নিৰ্দেশ দিয়াৰ কাৰণে অভিবাদন জনালে। তেওঁ লক্ষ্মণক ক'লে, আমি আশ্ৰম পাতি লৈ ইয়াতে বহুত দিন থাকিব পাৰিম। পৰ্বতমালাৰ ওচৰতে, অথচ বহুত দূৰৈত। হৰিণাৰ জাকবিলাকলৈ চোৱাচোন। ফুলেৰে তমস্কাৰ আৰু শুৱলা গীত গাই থকা পক্ষীয়ে, গছ-গছনি, নৈ, চকচকীয়া বালি প্ৰত্যেকটোৱেই সুন্দৰ। এটুকুৰা ভাল ঠাই বাছি লৈ আমাৰ কাৰণে এটা প্ৰজা সজা। লক্ষ্মণে সেইমতে কাম কৰিলে। তেওঁ আশ্ৰম নিৰ্মাণ কৰিলে। পঞ্চৱতী আশ্ৰমত ৰাম সীতাই সুখেৰে দিন নিয়াবলৈ ধৰিলে। লক্ষ্মণ তেওঁলোকৰ সেৱাত নিযুক্ত হ'ল। হেমন্ত কালৰ এদিন ৰাতিপুৱা তিনিও গোদাবৰী নদীলৈ স্নান আৰু প্ৰাতঃসন্ধ্যা কৰিবলৈ আৰু দিনটোৰ আৱশ্যকীয় পানী আনিবলৈ গ'ল। তেওঁলোকে ঋতুৰ সৌন্দৰ্য বৰ্ণনা কৰি গৈ থাকিল। ভৰতৰ কথা লক্ষ্মণৰ মনত পৰিল। এই ঋতু উৎসৱ পাতিবলৈ ভৰত কিমান ব্যস্ত হৈ আছে লক্ষ্মণে কল্পনা কৰিলে। লক্ষ্মণে ক'লে, সুখ স্বাচ্ছন্দ্যৰ জীৱন ভৰতৰ প্ৰাপ্য, কিন্তু আমি অৰণ্যত কঠোৰ জীৱন অৱলম্বন কৰাৰ কাৰণে ভৰতেও কষ্টকৰ জীৱন সাৱটি লৈছে। তেওঁৰ কাৰণে মোৰ অন্তৰ শোকেৰে পৰিপূৰ্ণ হৈছে। এই শীতৰ দিনত ভৰতে নিশ্চয় কিঞ্চিতহে আহাৰ কৰিছে আৰু সদায় মাটিতেই শুইছে। এনে শীতল পুৱাত তেওঁ নিশ্চয় সূৰুযৰ তীৰলৈ পদব্ৰজে গৈছে। এনে মহৎ ভাতৃ পোৱা আমাৰ কিমান সৌভাগ্য। কায়মনোবাক্যে ভৰত বিশুদ্ধ। আমাৰ কাৰণে আজি তেওঁ কঠোৰ জীৱন আদৰি লৈছে। তেওঁ প্ৰকৃতি আমাৰ স্বৰ্গগত পিতাৰ নিচিনা আৰু মাহীআই তেওঁ সম্পূৰ্ণ বিপৰীত। এনে নিষ্ঠুৰ তিৰোতাই ভৰতৰ নিচিনা সুসন্তান কেনেকৈ জন্ম দিলে? ৰামে লক্ষ্মণক বাধা দি ক'লে, তুমি ভৰত বা পিতাদেউৰ বিষয়ে যি ক'ব খোজা কোৱা, কিন্তু মাহীআইক নিন্দা কৰি নাথাকিবা। তুমি ভৰতৰ বিষয়ে কোৱা কথা সঁচা, আৰু আজি মৰমত ভৰতৰ কথা বৰকৈ মনত পৰিছে। তেওঁক যে কিমান দিন নেদেখাকৈ থাকিম, সেই আনন্দ কেতিয়া পাম? লক্ষ্মণ, আমি চাৰি ভাই আকৌ একেলগে কেতিয়াকৈ থাকিবলৈ পাম? ভৰতৰ মৌ শুনা কথাখিনি এতিয়াও মোৰ কাণত বাজি আছে। এইদৰে তেওঁলোকে অযোধ্যা আৰু ভৰতৰ বিষয়ে গুণাগথা কৰি হেমন্ত কালৰ ৰাতিপুৱা গোদাবৰীত স্নান কৰিলে। সূৰ্য দেৱতাৰ স্তৱ পাঠ কৰি আৰু পূৰ্বপুৰুষৰ তৰ্পণ সমাধা কৰি ৰাম থিয় হ'ল। তেওঁক তেতিয়া স্বয়ং মহাদেৱৰ মূৰ্তি যেন দেখা গৈছিল। তিনিও আশ্ৰমলৈ উলটিল। প্ৰাতকৃত্য সমাপন কৰি তেওঁলোকে অতীতৰ কথা আৰু প্ৰাচীন কালৰ কাহিনী আলোচনা কৰি সময় অতিবাহিত কৰিছিল। এইদৰে মধুৰ সংগত আলাপ আলোচনা কৰি থাকোতে হঠাতে এজনী ৰাক্ষসী তিৰোতা উপস্থিত হ'ল। ৰাক্ষসীয়ে তেওঁলোকক দেখা পালে। এওঁৱেই সুপৰ্ণখা, ৰাৱণৰ ভনীয়েক। নিষ্কৰ্মা হৈ যৌৱনত ভৰি দিয়া
সুখাদ্যসেৱী অথচ কুশিক্ষিতজনৰ কুচিন্তা মূৰত লৈ তেওঁ অৰণ্যত বিচৰণ কৰি ফুৰে। দেখাত তেওঁ ভয়ংকৰ আৰু কুৰূপা, কিন্তু ইচ্ছা কৰিলে মায়া কৰি সুন্দৰ ৰূপ গ্ৰহণ কৰিব পৰা ক্ষমতা তেওঁ আছিল। তেওঁ ৰামৰ অপৰূপ দেৱতুল্য সৌন্দৰ্যত মুগ্ধ হ'ল আৰু ৰামৰ প্ৰতি অদমনীয় কামনাত বিভোল হৈ পৰিল। আগবাঢ়ি গৈ সুপৰ্ণখাই ৰামক সুধিলে, সন্ন্যাসীৰ বেশত লগত তিৰোতালৈ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ ধনুকাৰে সজ্জিত হৈ যে ফুৰিছা, কোন তোমালোক? কি কাৰণে ৰাক্ষসৰ অধীনস্থ এই বননিত আছাহি? সত্য কথা কোৱা। তেতিয়াৰ কালত এনে ৰীতি আছিল যে এনে অৱস্থাত সম্বোধিতজনে নিজৰ নাম ধাম বংশ পৰিচয় দি অভ্যাগতৰ পৰিচয় আৰু আগমনৰ ৰহস্য সুধিব লাগিছিল। ৰামে ক'লে, মোৰ নাম ৰামচন্দ্ৰ। মই বিক্ৰমশালী দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰ। এওঁ মোৰ ভাই লক্ষ্মণ আৰু এওঁ মোৰ ভাৰ্যা সীতা। মোৰ পিতা আৰু আইৰ আদেশ শিৰোধাৰ্য কৰি আৰু ধৰ্ম পালনৰ হকে মই ইয়াত বনবাস খাটিছোঁ। এতিয়া আপোনাৰ পৰিচয় দিয়ক, আপোনাৰ বংশ কি? আপোনাক ৰাক্ষসকুলৰ তিৰোতা যেন অনুমান হয়। ইয়ালৈ অহাৰ আপোনাৰ উদ্দেশ্য কি? সুপৰ্ণখাই ক'লে, ৰাক্ষসকুলৰ সম্ৰাট ৰাৱণৰ নাম তুমি নিশ্চয় শুনিছানে? মই তেওঁৰ ভনীয়েক, মোৰ নাম সুপৰ্ণখা। মোৰ ভাতৃ কুম্ভকৰ্ণ আৰু বিভীষণ বিখ্যাত যোদ্ধা। এই অঞ্চলৰ অধিপতি খৰ আৰু দূষণো মোৰ ভাতৃ। তেওঁলোকো মহাপৰাক্ৰমী যোদ্ধা। এই অঞ্চলত তেওঁলোকৰ পৰম প্ৰতাপ। কিন্তু মই তেওঁলোকৰ বশৱৰ্তী নহয়, মই স্বাধীন। মোৰ ইচ্ছা অনুসৰি মই আচৰণ কৰিব পাৰোঁ। এই অৰণ্যৰ প্ৰত্যেকেই মোক ভয় কৰে। নিজৰ প্ৰেম নিবেদনত গুৰুত্ব দিবৰ কাৰণে এইদৰে সুপৰ্ণখাই আৰম্ভ কৰিলে। তাৰপিছত আকৌ ক'বলৈ ধৰিলে, তোমাক দৰ্শন পোৱাৰ মুহূৰ্তত মই তোমাৰ প্ৰেম পাশত আবদ্ধ হলো। তুমি এতিয়া মোৰ স্বামী। সীতা কুৰূপা, এই মুনিয়া তিৰোতাজনী তুমি কিয় লগত লৈ ফুৰিছা? ময়েই তোমাৰ যোগ্য পত্নী। মোৰ লগলৈ আহা। আমি দুয়ো স্বাধীনভাৱে অৰণ্যত বিচৰণ কৰিম। মই যিকোনো ৰূপ গ্ৰহণ কৰিব পাৰোঁ। তোমাৰ তিৰোতাজনীৰ কাৰণে নাভাবিবা। তাইক মুহূৰ্ততে মই গ্ৰাস কৰি থম, দ্বিধাবোধ নকৰিবা। কামাতুৰা হৈ ৰাক্ষসীয়ে নিজৰ কুলৰ নিয়মেৰে চিন্তা কৰিছিল। সেই দেখি এইদৰে বলকনি মেলিছিল। কথা শুনি ৰাম স্তব্ধ হ'ল। অৱশ্যে ৰাক্ষসীৰ কথাত ৰামে আমোদো পাইছিল। তেওঁ মিচিকীয়া হাঁহিৰে ক'লে, হে সুন্দৰী, মোৰ প্ৰতি তোমাৰ কামনা জন্মাটো পিছত তোমাৰ অমংগলজনক হ'ব। মোৰ পত্নী বৰ্তমান। দ্বিপত্নী জীৱন মই ইচ্ছা নকৰোঁ। কিন্তু মোৰ হৃষ্টপুষ্ট ভাই বিবাহত আবদ্ধ হোৱা নাই। তেওঁ মোৰ দৰেই প্ৰিয় দৰ্শন। তেওঁহে তোমাৰ প্ৰকৃত স্বামীৰ যোগ্য। তেওঁক তোমাৰ পানী গ্ৰহণ কৰিবলৈ কোৱা আৰু মোৰ চিন্তা পৰিত্যাগ কৰা। ৰামে এইদৰে কওঁতে বুজিছিল যে লক্ষ্মণে সুপৰ্ণখা সম্বন্ধে যি কৰিব লাগে তাকে কৰিব। ৰাক্ষসীয়ে ৰামৰ কথাত প্ৰত্যয় মানি লক্ষ্মণৰ কাষ চাপি ক'লে, হে বীৰ, মোৰ লগলৈ আহা। আমি দুয়ো স্বাধীনচিত্তে আৰু মনৰ আনন্দেৰে দণ্ডকাৰণ্যত বিচৰণ কৰোঁ। লক্ষ্মণে এই পৰিস্থিতিৰ ৰস সৃষ্টি কৰি ক'লে, নিৰ্বোধ নহবা। দাদাই তোমাক প্ৰবঞ্চনা কৰিব খুজিছে। তোমাৰ পদমৰ্যাদা কি আৰু মোৰ কেনেকুৱা চোৱা। মই দাদাৰ দাস, তুমি ৰাজকন্যা। তুমি মোৰ পত্নী হৈ কেনেকৈ দাসৰ দাস হ'ব পাৰিবা? দাদাৰ দ্বিতীয় পত্নী হ'বলৈ অনুৰোধ কৰা। বৌ কাৰণে ভয় নকৰিবা। দাদাই অতি সোনকালেই তোমাক বৌতকৈ বেছি ভাল পাব আৰু তুমিও তেওঁৰ লগত সুখেৰে থাকিবা। মদনত দগ্ধ হৈ ৰাক্ষসীয়ে লক্ষ্মণে কোৱাৰ দৰে ৰামৰ কাষ চাপিলে। তেওঁ ৰাক্ষসীৰ দৰে জল্পনা কল্পনা কৰিছিল আৰু তদ্ৰূপ আচৰণো কৰিছিল। সুপৰ্ণখাই জীৱনৰ আন পন্থা নাজানে। সীতাক দেখি সুপৰ্ণখা খং উঠিল। তেওঁ ক'লে, এই আপদীয়া
কীটটোৱেই তোমাৰ মোৰ ভিতৰৰ ব্যৱধান ঘটাইছে। এই কুৰূপা তিৰোতাক তুমি কেনেকৈ ভাল পাইছা? চোৱা, এই মুহূৰ্ততে মই তাইক শেষ কৰিম। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তাইক আঁতৰাই ল'লে তুমি আৰু মই সুখেৰে থাকিম। এইদৰে কৈ ৰাক্ষসীয়ে সীতালৈ চোঁচা মাৰিলে। ৰামে ততালিকে আগচি ধৰি সীতাক ৰক্ষা কৰিলে। পোহৰখনৰ নাটিকাখন বহুত দূৰ আগবাঢ়ি গ'ল আৰু শোকাত্মক হবৰ উপক্ৰম হ'ল। ৰামে লক্ষ্মণক চিঞৰি ক'লে, ভাই চোৱা, সীতাক কোনো ৰকমে ৰক্ষা কৰিলো। এই ৰাক্ষসীলৈ মনোযোগ দিয়া আৰু তাইক উপযুক্ত শিক্ষা দিয়া। লক্ষ্মণে ততালিকে তৰোৱাল লৈ শূৰ্পণখাৰ নাক কাণ কাটি খেদাই দিলে। এহাতে অপমান, আনহাতে অংগছেদত জৰ্জৰিত হৈ শূৰ্পণখাই বিকট চিৎকাৰ কৰি অৰণ্যত প্ৰৱেশ কৰিলে। তেজেৰে ৰাঙলী আৰু খং আৰু বিষত উন্মাদনী হৈ শূৰ্পণখাই খৰৰ ৰাজসভালৈ গৈ মাটিত ধুতি খাই পৰিল। খৰে তেওঁ সভাসদ বৰ্গক লগত লৈ ৰাজসভাত বহি আছিল। বেদনাত আৰ্তনাদ কৰি শূৰ্পণখাই তেওঁৰ ওপৰত কৰা অন্যায়ৰ কথা বিৱৰি ক'লে। তেওঁক যি লাঞ্ছনা আৰু অংগচ্ছেদ কৰিলে সি ৰাক্ষস কুলৰ প্ৰতি কলংক। ৰক্তপাত কৰিলেহে সেই কলংক মোচ খাব পাৰিব। শূৰ্পণখাই ক'লে, মোলৈ চোৱা, ৰাম লক্ষ্মণে মোক এই দশা কৰি আজিও জীৱিত থাকি তোমাৰ ৰাজ্যত বিচৰণ কৰিছে। তুমি ইয়াত বহি ৰং চাইছা। খৰে থিয় হৈ ক'লে, ভনীতি, কি হ'ল কোৱা? মই একো বুজিব পৰা নাই। সুস্থিৰ হৈ সকলো ঘটনা কোৱা। তোমাক এনেকুৱা কোনে কৰিলে? সি এইখন অৰণ্যত এতিয়াও আছেনে? কাউৰী শগুনৰ ভোজ হবলৈ অহা সি কোন? ফেটি সাপক কোনে জোকাইছে? সেই পাষণ্ড কোন? সি ক'ত আছে মোক কোৱা। মই শীঘ্ৰে তাক মৃত্যুদণ্ড দিম। তাৰ তেজ পিবলৈ বসুমতী পিয়াহত আতুৰ। থিয় হোৱা আৰু আদ্যোপান্ত কোৱা। শূৰ্পণখাই ক'লে, দুজন শুৱনি ডেকা সন্ন্যাসীৰ সাজপাৰ পিন্ধি লগত এজনী ছোৱালী লৈ অৰণ্যলৈ আহিছে। সিহঁতে কয় সিহঁত দশৰথ ৰজাৰ পুতেক। এই দুজনেই লগ লাগি ছোৱালীজনীৰ কথাত মোক আমন্ত্ৰণ কৰি এইদৰে নিৰ্লজ্জভাৱে ঘাইল কৰিলে। এই পাষণ্ড দুজনৰ তেজ পিবলৈ মই পিয়াহত আতুৰ হৈছো। সিহঁতক প্ৰথমে বধ কৰা, পিছৰ কথা পিছত। খৰে সেনাপতি বৰ্গক আদেশ দিলে, তৎক্ষণাৎ যাত্ৰা কৰা। এই মানুহ দুটাক বধ কৰি সিহঁতৰ নিৰ্জীৱ দেহা মোৰ আগলৈ লৈ আনা। ছোৱালীজনীকো চোঁচৰাই আনিবা, বিলম্ব নকৰিবা। 14জন সেনাপতিয়ে ৰজাৰ আদেশ পালন কৰি যাত্ৰা কৰিলে।